হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছিল যে আজি ৰিজাল্ট দিবনে নাই আৰু এতিয়ালৈকে একো অফিচিয়েল নটিফিকেশ্যন অহা নাই। কিন্তু আমি যদি নিউজ চেনেলত চাওঁ, ইতিমধ্যে প্ৰকাশ পাইছে যে আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইটো তোমাৰ প্ৰাগ নিউজৰ পৰা দিছোঁ স্ক্ৰীনশ্বট, আৰু ইতিমধ্যে বেলেগ বেলেগ নিউজ চেনেলতো ওলাই পৰিছে এই কথাষাৰ যে আজি ৰিজাল্ট দিব। এতিয়া কথা হ'ল যে ৰিজাল্ট যে দিব কেইটা বজাত দিব। এতিয়া আমি যদি ছেবাৰ অফিচিয়েল ৱেবছাইটত আমি যাওঁ বা আমি এপত যাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে এনেধৰণৰ ওলাই আছে, ধৰা HSC এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্সড এট 10:30 AM। ইয়াৰ পৰা আমি গম পাওঁ যে 10:30 বজাত আমাৰ কি হ'ব, ৰিজাল্ট ঘোষণা হ'ব। আৰু সেইটো তোমাকে কনফাৰ্ম বুলিয়ে ক'ব পাৰা, যদিও অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই। কিন্তু আমাৰ বাতৰিবিলাকতে হওক, মানে নিউজ চেনেলবিলাকতে হওক, বা আমাৰ যোনটো ছেবাৰ অফিচিয়েল ৱেবছাইট আছে তাতেও যিহেতু ওলাইছে, গতিকে সেইটো আমি কনফাৰ্ম বুলিয়ে ধৰিব পাৰোঁ। তো 10:30 সাজু হোৱা আৰু ৰিজাল্টবিলাক তোমাকে জনাই থাকিবা। 24 ৰিজাল্ট আছে, সেইটো আমি কিদৰে চেক কৰিব পাৰোঁ? প্লে ষ্ট'ৰত যাবা আৰু প্লে ষ্ট'ৰত গৈ টাইপ কৰিবা। তো ইয়াতে টাইপ কৰিব লাগিব আমাৰ ছেবা দেন ৰিজাল্ট 2024 এপ। তো এপটো দেখিছা তলত আহিছেই, তাতো কৰিব পাৰা। তো এইটো চাৰ্চ কৰাৰ লগে লগে তোমালোকে 2 নম্বৰ যোনটো আছে এপ 10-12 ব'ৰ্ড ৰিজাল্ট 2024, তাত যাবা তোমালোকে। সেইটো এপত গৈ পেলাই তোমালোকে ডাইৰেক্টলি ইনষ্টল কৰি ল'বা। তো ইনষ্টল হৈ আছে, ইনষ্টল হ'ল। এতিয়া আমি কৰিম অ'পেন। এইটো চোৱা দেখিছা তোমালোকে, চাই ল'বা। তো ইয়াতে অ'পেন কৰিলা, অ'পেন কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ এটা আহিব। তো ইয়াতে তোমালোকে ব'ৰ্ডটো চিলেক্ট কৰিব লাগিব, আছাম ব'ৰ্ডটো চিলেক্ট কৰিবা তোমালোকে। আছাম ব'ৰ্ডটো যোনটো আছে সেইটো চিলেক্ট কৰিবা। তো সেইটো চাৰ্চ কৰিব পাৰা। তো ইয়াতে আছাম ব'ৰ্ডটো আমি চিলেক্ট কৰি ল'লোঁ। তো আছাম ব'ৰ্ডৰ চিলেক্ট কৰাৰ লগে লগে এতিয়া তোমাৰ 10 নে 12 তোমালোকে চিলেক্ট কৰি ল'বা কোনটো ৰিজাল্ট লাগে। এতিয়া ধৰা তোমালোকে 10টো চিলেক্ট কৰিলা। তো 10টো চিলেক্ট কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ পাবা। তো তাত তোমালোকে ক্লিক কৰিবা। তো ক্লিক কৰাৰ পিছতে ইয়াত চেক ৰিজাল্ট নাও বুলি অপশ্যন এটা আহিব। তো এতিয়ালৈকেতো ৰিজাল্ট ওলোৱা নাই। তো ৰিজাল্ট ওলোৱাৰ পিছত তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিলে তোমালোকৰ ৰোল আৰু নাম্বাৰ দি পেলাই তোমালোকে ৰিজাল্টটো চেক